গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মোৰ ভালেই। আৰু মই বৰ্তমান ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু? যিসকল এইফালে অহা যোৱা কৰি থাকে বা আহিছে তেওঁলোকে নিশ্চয় গম পাইছে, ঠিকেই ধৰিছে। মই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বনোৱা নতুন ৰাস্তাটোৰ ওপৰত। আৰু গধূলি সময়খিনিত খুবেই ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াতে, গতিকে ভিডিঅ' অকণমান কৰিলোঁ। গাঁৱত গৈছিলোঁ বিয়া খাবলৈ হাজো, আৰু বিয়া খাই আহি এয়া মই আৰু সঞ্জীৱে অকণমান ৰখিলোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে নহয়। এতিয়া ব্ৰহ্মপুত্ৰ শুকাই গৈছে, এয়া পানী ইমান নাই। মানে ইমান ভাল লাগিছে নহয়, একদম মানে কেনেকুৱা এটা শান্ত পৰিৱেশ, আৰু মানে সৌন্দৰ্যটো বিৰাটেই ধুনীয়া। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আৰু সেইকাৰণে অকণমান এয়া ভিডিঅ' কৰিলোঁ। চাওকচোন, মোৰ পিছফালে দেখিছে কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? যিসকল আহিছেতো গম পাইছেই, যিসকল অহা নাই তেওঁলোকক দেখুৱাই দিলোঁ। সেয়া আৰু ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা চেঁচা বতাহ একদম গাত হাত পেলাই দিছে। সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছে। আৰু এই আমাৰ সঞ্জীৱ, ইমান ধুনীয়া বতাহ মাৰিছে ন? এই তলত কাম কৰি আছে ৱৰ্কাৰে। চাওক, সেইয়া উত্তৰ গুৱাহাটী, এয়া শৰাইঘাটৰ দলং। আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। মোৰতো খুবেই ভাল লাগিছে, কিন্তু ছোৱালীখন ঘৰত অকলে আছে, গতিকে বেছি দেৰি ইয়াতে থাকিব নোৱাৰোঁ, গৈ থাকোঁ। ভিডিঅ'টো চালে তাৰ কাৰণে থেংক ইউ।